গাছ পরিবেশন করেছিল। আমার বিচার মণ্ডলীৰ বাবেও শ্ৰেষ্ঠতা নিৰ্বাচন কৰিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হৈছিলে। যিহেতু আমাৰ লগত ছগৰাকীকৈ বিচাৰক আছিলে, মই প্ৰথমে কৈছিলোঁ যে নিজৰ শ্ৰোতা দুই ধৰণৰ। এভাগত আমাৰ দৰে সাধাৰণ শ্ৰোতাকৈ কৰোঁ, যিয়ে নেকি গীতটো শুনো আৰু উপভোগ কৰোঁ। কিন্তু যেতিয়া গীতৰ কথা প্ৰতিযোগিতালৈ আহে, প্ৰতিযোগিতাত এটা গীত কিদৰে পৰিৱেশন কৰিছে তাৰ গীতৰ ভাষা সকলোবিলাক নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে এয়া শদিয়াৰ চাপাখোৱাৰ ফিল্ডত খুব সুন্দৰকৈ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে। খুব সুন্দৰ এটা অনুষ্ঠান, খুব সুন্দৰকৈ আয়োজন কৰিছে। যিহেতু ভূপেন হাজৰিকাদেৱৰ জন্মস্থান শদিয়া, তো দেখিছে নহয় খুব সুন্দৰকৈ ভূপেন হাজৰিকাদেৱৰ ফটোবিলাক খুব ধুনীয়াকৈ সজাই তুলিছে। আৰু প্ৰথম স্থান লাভ কৰিছে নিহাৰ নীৰজ